ৰাম নাৰায়ণ ৰাম এটা জিহ্বাই কৈ দিলে কোনো বস্তু মিঠা তিতা বা নমকিন তোমাৰ ভিতৰতো এনে এটা যন্ত্ৰ আছে যি সকলো স্বাদৰ পৰিচয় দিজলে তোমাৰ ওচৰত এনে চকু আছে যি সকলো দেখুৱাই দিজলে এনে কাণ আছে যি সকলো শুনাই দিজলে এই বুজিব পৰা শক্তি এই জ্ঞান এই ইন্দ্ৰিয়বোৰ সম্পূৰ্ণৰূপত উপস্থিত আৰু বীজ স্বৰূপ এই বীজ যেতিয়া অংকুৰিত হোৱাৰ সুযোগ পাজন মনৰ নিয়ন্ত্ৰণত যেতিয়া বিকশিত হজ তেতিয়া তুমি বুজিবা যে এই বস্তু এটা যদি একমাত্ৰ সত্য আৰু এইটো বুজিবলৈ কোনো অসুবিধা নাথাকে পূজা অৰ্চনাৰ নিয়মৰ ভিতৰত বদ্ধ হৈ আমি বহু দূৰলৈ গৈ পৰিছোঁ শাৰীৰিক ৰূপত আমি বাস্তৱতাৰ পৰা পিছ পৰি গৈছোঁ এই প্ৰথাসমূহত আবদ্ধ হৈ থকাৰ দ্বাৰা কিছু নহজ কোনো কামৰ অন্তৰ্নিহিত সত্য জানিব লাগিব এই সকলোবোৰ কিজ কৰা হৈছে এই নিয়মবোৰ কিজ আছে ইয়াৰ যৌক্তিক আৰু বৈজ্ঞানিক উত্তৰ জানিব লাগে বিনা জ্ঞানত পাথৰৰ সন্মুখত কান্দিলে পাথৰে কোনো উত্তৰ নিদিব নিজৰ ভিতৰত থকা চিনিব নোৱাৰা পৰ্যন্ত পাথৰে কোনো শব্দ উলিয়াব নোৱাৰে আমাৰ জানিব লাগিব যে এই নিয়মবোৰ কিজ সৃষ্টি কৰা হৈছিল আজিৰ দিনে বেছিভাগ মানুহ দৰ্শনহীন হৈ পৰিছে হাজাৰ বছৰ ধৰি চলি থকা বিধানসমূহে তেওঁলোকক দৰ্শন দিব নোৱাৰে অনুভৱ দিব নোৱাৰে কিজ এনে হজল এইটো বুজা প্ৰয়োজন যদি চিঞৰি কান্দিলে মূৰ খুন্দি জ্বলাই দিলে সকলো হৈ গ'ল হ'ল তেন্তে কথা বেলেগ হ'লহেঁতেন গভীৰ শোকে ডুব যোৱা এজন ব্যক্তি যেতিয়া চিঞৰি কান্দে দুৰ্গতিৰ পৰা ঈশ্বৰৰ নাম লজল তেতিয়া অতি একাগ্ৰতাৰ পিছতো ঈশ্বৰে আহেনে পুত্ৰৰ মৃত্যু হ'লে মাক বাবাই কান্দি চকু অন্ধ কৰি পেলাজত তেওঁলোকে পাগল হজত কান্দনি চিঞৰণি একাগ্ৰতাৰ কোনো অভাৱ নাথাকে কিন্তু তেওঁলোকৰ কান্দনক কোনো উত্তৰ নিদিয়ে ভূত প্ৰেত আহেনে পুত্ৰ আহি দেখা দিজলে নে মাক বাবাৰ একাগ্ৰতা তেওঁলোকৰ লগত কথা পাতে নে একাগ্ৰতাৰ এটা নিয়ম আছে যাৰ বাবে তুমি কান্দি আছা সি তোমাৰ আগত উপস্থিত হ'ব লাগিব একাগ্ৰতাৰে যাৰ স্মৰণ কৰা ভজন সি আহে